নমস্কাৰ, মই তৃষ্ণা। এইফালে চাওক, শংকৰদেৱ নাৰ্ছিং হোমত আছোঁ। এতিয়া 10টা বাজিছে। টোপনিয়াই বহি আছোঁ ICU সন্মুখত। মা আছে মেডিকেলত। ক'ৰবাত যাবলৈও বেয়া লাগি আছে। হয়তো কিবা দৰকাৰ হ'লে মাতি দিব পাৰে। সেইকাৰণে আমি বাহিৰতে ৰৈ আছোঁ মেডিকেলত, মানে ICUৰ বাহিৰত। আৰু এতিয়া কেবিন ল'বলৈও আমাৰ পেচেণ্ট আছে ICUত। পইচা পাতিও কথা আছে বহুত। এইফালে কেবিন আৰু এইফালে ICUত বহুত চাৰ্জ হৈ যায়। সেইকাৰণে আমি বাহিৰতে এনেকৈ বহি আছোঁ। মন গ'লে অলপ এনেকৈ চকীতে, আৰু বেছি আমনি লাগিলেও চকীতে বহি টোপনিয়াই বহি আছোঁ। আজি 3 4 দিন হ'ল শংকৰদেৱ নাৰ্ছিং হোমত আছোঁ। বহুত বেছি ভাগৰো লাগিছে, আমনিও লাগিছে। কি কৰিম, উপায় নাই। যিহেতু মা অৱস্থা ইমান ভাল নহয়, কণ্টেক্ট ভাল, অলপ পাছতে দেখোঁ বেয়া। মনটো সেইকাৰণে বহুত বেয়া লাগি আছে। এনেই অলপ ভিডিঅ'কে কৰোঁ বুলি ভিডিঅ' কৰিলোঁ। আশীৰ্বাদ কৰিব আপোনালোক সকলোৱে, মোৰ মা যাতে সোনকালে ভাল হয়। সেইফালে মানুহবিলাক বেডিং চেডিং পাৰি এনেকৈ পকাতে শুই আছে আৰু ময়ো আছোঁ এইখিনিতে।